Dear students, আজি আমি নতুন চ্যাপ্টাৰ পঢ়িম স্টাৰ্ট কৰিম আজি এটো হৈছে চ্যাপ্টাৰ 3 থিওৰি অফ probability so ফাৰ্ষ্টতে মই লৈছো ইয়াত random experiment মানে কি so definition to so a random experiment is a process whose result is not predetermined but rather involves chance তা মানে এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট যিবিলাকত আমি আউটকামটো আগতিয়াকে কৈ দিব নোৱাৰো যে কি হ'ব আৰু সেই আউটকাম বিলাকত তোমাৰ সবতে probability সোমাই থাকে যেনেকৈ ধৰা যদি আমি এটা কইন টস কৰিলে আমি আউটকামটো কি আহিব নাজানো কিন্তু এটো জানো যে হেড বা টেলৰ ভিতৰতে কোনবা এটা পৰিব কিন্তু এক্স্যাক্টলি কোনটো আহিব নাজানো সেই কাৰণে কৈছে result is not predetermined but rather involves chance মানে কি ধৰা হেডে পৰক বা টেলে পৰক দুইটাতে কি হয় probability সোমাই আছে সেই চান্স বস্তুটোৱে তাকে বুজাইছে আকৌ ধৰা throwing of a die তা মানে লুডু গুটি যেতিয়া আমি লুডু খেলো লুডু গুটিটো মাৰিলে এতিয়া 1 ৰ পৰা 6 ভিতৰত কিবা এটা পৰিব আমি জানো কিন্তু কোনটো পৰিব হেতু আমি কৈ দিব নোৱাৰো আকৌ ধৰা কাৰ্ড পেক অফ কাৰ্ডস টাসপাত বিলাকৰ পৰা টাসপাতৰ পৰা যেতিয়া কাৰ্ড বিলাকৰ পৰা তুমি যেতিয়া এখন কাৰ্ড ড্ৰ কৰিবা তোমাৰ কোনখন কাৰ্ড আহিব তুমি হেতু আগতিয়াকে কৈ দিব নোৱাৰা সো এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট বিলাকক কি বুলি কোৱা হয় ৰেন্ডম এক্সপেৰিমেন্ট যত আমি ৰিজাল্টটো আগতিয়াকে কৈ দিব নোৱাৰো যে এক্স্যাক্টলি কোনটো পৰিব কিন্তু আমি এটো জানো যে একিটা ভিতৰতে কিবা এটা হ'ব আৰু সেই প্ৰত্যেকটো হেৰিয়াতে এটা probability সোমাই থাকে হেড পৰিব নে টেল পৰিব নে ডাই থ্ৰো কৰোতে 1 ৰ পৰা 6 ভিতৰত কোনটো পৰিব সবতে এটা probability থাকে যে কোনটো পৰিব হেতুৱে হৈছে random experiment তাৰ পিছৰটোলে নেক্সট পইণ্টটো লৈছো sample point মানে কি the possible outcomes of a random experiment are called sample points তাৰ মানে যেতিয়া আমি এটা কইন টস কৰোতে আমাৰ পসিবল আউটকাম কি হ'ব পাৰে হেড বা টেল তাৰ পিছত যেতিয়া আমি লুডু গুটিটো মাৰি দিলে আমাৰ পসিবল আউটকামস কি হ'ব পাৰে 1 2 3 4 5 and 6 তো এবিলাককে কোৱা হয় sample point ইয়াত মই एग्जांपल এটা দিছো when a coin is tossed যেতিয়া এটা কইন টস কৰা হয় তেতিয়া আমাৰ sample points বোৰ কি হয় head and tail হল তাৰ পিছলে আহিছো sample space মানে কি sample pointer set টোকে কোৱা হয় sample space তাৰ মানে the set of all possible sample points is called sample space মানে sample point খিনিক যেতিয়া আমি set ফৰ্মত লিখো তেতিয়া হেতু কোৱা হয় sample space আৰু sample space টোক আমি generally capital S দি পেলাই ডিনোট কৰা হয় এতিয়া সোৱা আমি sample space টা লিখোতে কেনেকে লিখিব লাগিব যেতিয়া এটা কইন টস কৰা হয় তেতিয়া sample space টো কেনেকে হ'ব S equal to head, tail যেতিয়া এটা ডাই থ্ৰো কৰা হ'ব লুডু গুটি এটা যেতিয়া থ্ৰো কৰা হ'ব তেতিয়া আমি sample space টো কি লিখিম S equal to 1 2 3 4 5 6 এটো হ'ব sample space এই গুটে সেট টু হল sample space আৰু এইকিটা কয় sample point 1 2 3 4 5 6 এইকিটা কব sample point আৰু এই গুটে সেট টু কয় sample space যদি এটা কইন দুবাৰ টস কৰা হয় তেতিয়া তাৰ sample space টু কি হ'ব কি আমাৰ আউটকাম হ'ব পাৰে হেড টেল হেড আৰু টেল এই গুটে সেট টু হৈছে sample space আৰু এইকিটা হৈছে sample point তোমালোকক যদি খুদা হয় যে এই sample space টু sample point কেটা আছে কেটা বুলি কবা 1 2 3 4 চাৰিটা sample point আছে আৰু number of sample points টুক আমি এনেকে লিখো ns মানে হৈছে number of sample points এতিয়া number of sample points বুলি যেতিয়া খুদা হ'ব তে কি লিখিবা ইয়াত কেটা আছে 4 আৰু ইয়াত number of sample points বুলি ক'লে কি লিখিবা 6 কাৰণ ইয়াত sample point কেটা আছে 6টা আছে সো এটোৱে হল sample point আৰু sample space তাৰ পিছত next definition to event
An event is a collection of some of the sample points in a sample space. An event is a collection of some of the sample points in a sample space. তাৰমানে যদি এটা ডাই থ্ৰো কৰা হয় 1 2 ডাইটো থ্ৰো কৰাৰ লগে লগে তাৰ স্যাম্পল স্পেচটো হৈ গ'ল এটো হল আৰু ইভেন্ট এনেকুৱা এটা বস্তু হ'ব যিটো সাপোজ মই এটা ইভেন্ট লৈছো এই ইভেন্টে কি ডিনোট কৰিলে তোমাক যদি মই কওঁ যে এটা ডাই থ্ৰো কৰাৰ পিছত তাৰপা অড নম্বৰ পৰা বা ইভেন নম্বৰ পৰা স্যাম্পল পইণ্ট কিটা কি হ'ব লিখা তেতিয়া কি লিখিবা a equal to যদি হে মই ইভেন নাম্বাৰস বুৰ লওঁ সৰি স্যাম্পল পইণ্ট হেলম যদি হে ইভেন নম্বৰ বুৰ লওঁ তেতিয়া আমাৰ ইভেন নম্বৰ কি আহিব 2 4 and 6 2 4 and 6 আৰু সাপোজ b এটা ইভেন লৈছো যিটো অড নম্বৰ বুৰ ডিনোট কৰে তেতিয়া এটো কি হ'ব 1 3 and 5 তাৰ মানে ইভেন্টটো কি হয় স্যাম্পল স্পেচৰ এটা কি বুলি কৈছে কালেকশন অফ সাম অফ দি স্যাম্পল পইণ্টস স্যাম্পল স্পেচৰ পৰা আমাৰ কিছুমান স্যাম্পল পইণ্টৰ কালেকশনটোকে কোৱা হয় ইভেন্ট বুলি আৰু ইভেন্টটো কি হয় স্যাম্পল স্পেচৰ সাবসেট হয় হেতু মনত ৰাখিবা হেতু কেতিয়াবা কোৱেশ্চনত কেতিয়াবা 1 মাৰ্ক কোৱেশ্চন আহে ইয়াত মই এক্সাম্পল লৈছো ইফ এ ডাই ইজ থ্ৰোন the event of getting odd number consists of the sample points 1 3 and 5 যেতিয়া আমি এটা লুডু গুটি থ্ৰো কৰো তেতিয়া মোৰ অড নম্বৰ পৰা স্যাম্পল পইণ্টস বোৰ কি হ'ব 1 3 and 5 আৰু এটোক আমি এটা ইভেন্ট দি পেলাই ডিনোট কৰিম তাৰ মানে a বুলি যদি ডিনোট কৰো তেতিয়া হেতু a টো এটা ইভেন্ট হৈ যাব এটোক আমি কি বুলি কম a denotes the event of getting odd number তেতিয়া a to তেতিয়া a টোক আমি সেট ফৰ্মত এনেকৈ লিখি দিব পাৰিম অড নম্বৰ বুলি ক'লে এটো হ'ব 1 3 5 সেট ফৰ্মত আৰু ইভেন নম্বৰ বুলি ক'লে এটো হ'ব আকৌ যদি কোৱা হয় যে এটা কইন দুবাৰ টস কৰা হ'ল তাৰ স্যাম্পল স্পেচটো হ'ল এটো এতিয়া তোমালকক যদি খুধে ৰাইট দা ইভেন্ট অফ গেটিং হেড এতিয়া আমাক হেড পৰা ইভেন্ট কিটা লাগে হেড পৰা ইভেন্টটোক আমাক লিখিবলৈ দিছে যে কি স্যাম্পল পইণ্ট আহিব এটা মই যদি a বুলি ধৰি লওঁ লেট a be the event of getting head তেতিয়া মই a টো কি লিখিম a সেটটোত মোৰ কি আহিব হেড বুলি ক'লে ইয়াত হেড আছে আৰু ইয়াত আছে তাৰ মানে h t আৰু t h তাৰ মানে হেড টেল আৰু টেল হেড সো এটোৱে হৈছে ইভেন্ট সো আজি ক্লাছত ইমানে সো নেক্সট ক্লাছত আমি বাকিখিনি কথা পঢ়িম